Hello my dear friends, welcome back to my YouTube channel. Today I will discuss about class 12 English Visitors chapter 6 on the fact of it summary আলোচনা কৰিম সো ভিডিওটো ফুললি ওয়াচ কৰিবা আৰু যদি ভাল লাগে তেন্তে লাইক কৰিবা সো ভিডিওটো আমি এতিয়া স্টার্ট কৰো আতে সো আমাৰ প্ৰথম কি হল the story starts with a teenage boy who enters a garden. So at কি হৈছে the story starts এই কাহিনীটো আৰম্ভ হৈছিল with a teenage boy. So teenage boy মানে আমি কি বুজিম so teenage ৰ অৰ্থ হ'ল তাৰ মানে কি হেৰি আমাৰ যেটো নেকি 13 ৰ পৰা 19 লৈকে যিহতৰ নেকি এজ বয়স তাক আমি কি teenage বুলি ক'ব পাৰো so কি এই teenage boy লগত কি এই কাহিনীটো আৰম্ভ হৈছিল যাৰ নাম কি আছিল কি ড্ৰেৰি ওকে who enters যিয়ে নেকি ভিতৰলৈ প্ৰৱেশ কৰিছিল এক গাৰ্ডেন এটা গাৰ্ডেনৰ ভিতৰলৈ প্ৰৱেশ কৰিছিল কোনে প্ৰৱেশ ডেৰিয়ে প্ৰৱেশ কৰিছিল ওকে due to an accident when acid befell on his face and got burned on one side so at কি কৈছে due to an accident এটা তাৰমানে কি এক্সিডেন্ট হৈছিল যেতিয়া নেকি ডেৰিৰ ফেছত তাৰমানে কি হৈছিল এসিড পৰিছিল আৰু এসিড পৰি কিনে কি হৈছিল তেওঁৰ ফেছৰ এটা সাইড সম্পূৰ্ণভাৱে বাৰ্ন হৈছিল সো বাৰ্ন মানে ইয়াত কি বুজিম বাৰ্ন মানে एक्चुअली জ্বলা পুৰি গৈছিল তাৰমানে এটা তেওঁৰ ফেছৰ সাইড পুৰি গৈছিল ওকে he was afraid of facing people that's why he has gone there to hide he was afraid to ভয় খাইছিল তেওঁৰ ফেছৰ কাৰণে কাৰণ তেওঁ ভাবিছিল যে মানুহে তাৰমানে তেওঁ ব্যাগে ক'ব ব্যাগে চাব সেই কাৰণে তেওঁ কিছিল তেওঁ হাইড কৰিছিল নিজকে তাৰমানে লুকাইছিল মানুহৰ মাজৰ পৰা because other people tease him for having such affairs কাৰণ অন্য মানুহে তেওঁক তাৰমানে কি কৰিব টিজ কৰিব মানে কি ঘৃণা কৰিব তাৰমানে লাজ দিব তেওঁৰ ফেছৰ কাৰণে হেতু ভাবি কিনে Upon entering the garden, he finds someone already present there. আৰু যেতিয়া নেকি তেওঁ এটা গাৰ্ডেনত ঘুমাইছিল ভাবিছিল যে ইয়াত কোনো নাথাকিব কিন্তু তেওঁ চাইলে যে ইয়াত মানে আগৰ পৰাই কোনোবাই প্ৰেজেন্ট আছে সো হেয়া চাই তেওঁ মানে অলপ আচৰিত হৈছিল hence he tries to leave but the old man then তাৰপিছত কি কৰিলে ডেৰিয়ে তাৰমানে সেই বাগিচাৰ পৰা এৰি যাবলৈ ট্ৰাই কৰিলে কিন্তু সেই বুঢ়া মানুহজে কি ক'লে বুঢ়া মানুহ কোন আছিল মিষ্টাৰ লেম ওনাৰ অফ দ্য গাৰ্ডেন মিষ্টাৰ লেম কি আছিল সেই গাৰ্ডেনৰ মালিক আছিল হে কি ক'লে ষ্টপছ হিম আৰু তাৰমানে কি কৰে তেওঁক তাৰমানে ৰখালে কাক ৰখালে ডেৰিক ৰখালে সো আমাৰ ইয়াত কি কৈছে আমাৰ এইখিনি তাৰমানে কি কৈছে মূল কথাটো হ'ল যে হেৰি আমাৰ ডেৰিয়েৰ তাৰমানে এটা এক্সিডেণ্টত তাৰমানে কি হৈছিল তোৰ ফেছৰ এটা সাইড সম্পূৰ্ণভাৱে কি হৈছিল একেবাৰে পুৰি গৈছিল পুৰি যোৱাৰ পিছত সেই ডেৰিটো ভাবিলে নাই মোৰটো ফেছটো পুৰিয়ে গ'ল সো মইতো বেলেগক দেখালে মোক লাজ দিব হেন কৰিব সো সেইকাৰণে তেওঁ কি কৰিছিল তেওঁ নিজকে মানুহৰ পৰা হাইড কৰি ৰাখিছিল কিন্তু এদিনাখন যেতিয়া নেকি এটা গাৰ্ডেনত সোমালে এই গাৰ্ডেনত সোমালে ভাবিলে কি গাৰ্ডেনত কোনো নাই কিন্তু তেওঁ চাই কিনে আচৰিত হ'ল যে নাই গাৰ্ডেনত দেখোন অলৰেডি এজন মানুহ আছিল কোন আছিল মিষ্টাৰ লেম আছিল যিয়ে নেকি গাৰ্ডেনৰ মালিক আছিল আৰু তাৰপিছত ডেৰিয়ে কি কৰি লাগিলে যে নাই আমাৰ এই গাৰ্ডেনৰ পৰা এতিয়া ওলাই যাব লাগিব ওলাই যাবলৈ ট্ৰাই কৰিলে কিন্তু মানুহজনে তাৰমানে মিষ্টাৰ লেম্বে ক'লে ৰখ তাক কি কৰিলে অলপ ৰখাইছিল ওকে ফ্ৰেণ্ড আমাৰ নেক্সট পেৰাগ্ৰাফ হ'ল নট এৰাইভিং উইথাউট পাৰমিশ্যন ডেৰি ফিলছ গিল্টি ডেৰিয়ে তাৰমানে কি নিজকে অনুভৱ কৰিছিল নাই মইতো এই বাগিচাত তাৰমানে উপস্থিত হোৱা নাই যে এটা কিবা এটা পাৰমিশ্যন লৈতো উপস্থিত হোৱা নাই ন সেইবাবে তেওঁ কি গিল্টি ফিল কৰিছিল তাৰমানে দোষী ফিল কৰিছিল সো however Mr. Lamb welcomes to him in his garden সো যেতিয়া নেকি মিষ্টাৰ লেম্বে তেওঁক তাৰমানে তেওঁৰ গাৰ্ডেনত ৱেলকামছ কৰিছিল তেনে স্বাগতম কৰিছিল এণ্ড টেলছ হিম নট টু লিভ জাষ্ট বিকজ অফ হিজ প্ৰেজেন্স নট টু লিভ তাৰমানে কি তোমাৰ এই বাগিচাৰ পৰা ওলাই যাব নালগে সো এনেকৈ তাৰমানে কি মিষ্টাৰ লেম্বে তেওঁক কৈছিল পিপল ডোণ্ট লাইক হিজ ফেচ ডেটছ হোৱাট ডেৰি থিংক এণ্ড ডেটছ হোৱাই হি ৱান্টছ টু লিভ
ডেৰিয়ে কি ভাবিছিল নাই জনসাধাৰণে মোৰ ফেচটো পচন্দ নকৰে সেইকাৰণে মই কি কৰিছিল তাৰমানে তেওঁ কি কৰিছিল এই বাগিচাৰ পৰা লিভ ল'বলৈ খুজিছিল দেন এগেইন মিষ্টাৰ লেম্ব আস্কড হিম টু ষ্টে দেয়াৰ দেন এগেইন আকৌ তাৰমানে মিষ্টাৰ লেম্বে কি কৈছিল নাই তুমি এই বাগিচাত ৰখি যোৱা আফটাৰ ডেট ইয়াৰ পিছত দে ষ্টাৰ্ট হেভিং এ কনভাৰজেশ্যন ডেট হাউ ন' ওৱান লাইক ডেৰি এণ্ড হাউ হি হেডছ পিপুল বিহেভিং লাইক দিছ উইথ হিম চ' ইয়াত আমাৰ কি হৈছে কনজাৰ্ভেশ্যন চ' কনজাৰ্ভেশ্যন মানে কি এজন আনজনৰ লগত কথা পাতা অ'কে ইয়াৰ পিছত তাৰমানে কি ডেৰি আৰু মিষ্টাৰ লেম্বে এজন আনজনৰ লগত কথা পাতিলে যে ডেৰিয়ে তাৰমানে কৈ আছে যে মানুহে তেওঁক কেনেকৈ ঘৃণা কৰে কিয় পচন্দ নকৰে আৰু মানুহ আৰু তেওঁ তাৰমানে মানুহৰ যিবিলাক নেকি হেবিট এইবিলাক কিয় তাৰমানে হেৰি তাৰমানে অপচন্দ কৰে এইবিলাক তাৰমানে এজন আনজনৰ লগত কি শ্বেয়াৰ কৰি আছিল Also Mr. Lamb's attempts to console him আৰু মিষ্টাৰ লেম্বে তেওঁক তাৰমানে কি কৰিছিল কনচল কৰিবলৈ ট্ৰাই কৰিছিল চ' আমাৰ নেক্সট পেৰাগ্ৰাফ হ'ব এতিয়া okay Mr. Lamb stated to him that he has a thin leg and how kids make fun of him Mr. Lambe তাৰমানে তেওঁক বনানা দিছিল যে নাই মোৰ এটা ভৰি টিনেৰে হাজা চ' সেইকাৰণে মোক তাৰমানে কিডছ মানে কি ল'ৰা ছোৱালী হিউবোৰে মোক তাৰমানে কি ফান উঠে মোক লৈ কি ফান কৰে মানে মোক লৈ কি ধেমালি কৰে yet he enjoys his life to the fullest yet তথাপি তাৰমানে মিষ্টাৰ লেম্বে কি কৰে তেওঁৰ লাইফটো ফুল্লি এনজয় কৰে দেয়াৰ কনভাৰচেশ্যন ৱেণ্ট অন and reveal various things about Derry's fears চ' তাৰমানে সিহঁতে তাৰমানে কনভাৰচেশ্যন ক'লৈ লৈ গৈছিল যে তেওঁৰ নিজকে তাৰমানে ভাবিবলৈ ইয়াত তাৰমানে কি কেনেকুৱা এইবিলাক লৈ গৈছিল হেট্ৰেড তাৰমানে ঘৃণা এণ্ড ডিপ্ৰেশ্যন আৰু চিন্তাধাৰা এবাউট বিং ইন চাচ এ কণ্ডিশ্যন আৰু কি সেই কণ্ডিশ্যনৰ ওপৰত যিবিলাক নেকি বেয়া থিংক তাৰপিছত ঘৃণা ডিপ্ৰেশ্যন এইবোৰ এলছ' সদায় মিষ্টাৰ লেম্ব কিপছ অন টেলিং হিম টু থিংক এবাউট দ্য পজিটিভ থিংছ মিষ্টাৰ লেম্বে তেওঁক কি কৈছিল যে তুমি সদায় কি কৰিবা পজিটিভলি ভাবিবা পজিটিভলি থিংকিং কৰিবা বিফৰ লং দে বিকেম ফ্ৰেণ্ডছ এণ্ড মিষ্টাৰ লেম্ব আস্কড ডেৰি আৰু বিফৰ লং তাৰমানে বহুত সময় থকাৰ পিছত সিহঁতে কি এজন আনজনৰ লগত কি ফ্ৰেণ্ডশ্বিপ কৰিলে আৰু মিষ্টাৰ লেম্বে তাৰমানে ডেৰিক আস্ক কৰি মানে সুধিলে টু আস্ক হিম প্লাকিং ক্ৰাফ্ট এপলছ অফ হিজ গাৰ্ডেন তাৰমানে কি কৰিলে এই গাৰ্ডেনৰ পৰা তাৰমানে প্লাকিং কৰিব কৰিলে প্লাকিং মানে উঠোৱা তাৰমানে কি ক্ৰেপ এপলছ যিবিলাক নেকি বেয়া বা জংঘলী এপল যে এইবিলাক দি উঠাবলৈ গৈছিলে নাও Derry stated to him that he had come too far from his home and had not told anything about this to his mother. আৰু ডেৰিত কি কৰিলে তেওঁৰ ঘৰলৈ উভতি আহিলে আহি কিনে এইবিলাক যে ডেৰিৰ লগত কি কথা ক'লে তেওঁৰ মাকক একোৱে নক'লে চ' মিষ্টাৰ লেম্ব আস্কড হিম টু টেক পাৰ্মিশ্যন ফ্ৰম হিজ মাদাৰ চ' মিষ্টাৰ লেম্বে তাৰমানে কি ক'লে তেওঁৰ মাকৰ পৰা পাৰ্মিশ্যন ল'বলৈ ক'লে বাট ডেৰি ফাইণ্ডছ ইট ডিফিকাল্ট এণ্ড দিছ লিডছ টু এ স্মল কিন্তু ডেৰিয়ে তাৰমানে এইটো কি ভাবিলে যিটো নাই এইটো বৰ টান হ'ব কষ্টকৰ হ'ব চ' এইটো তাৰমানে অলপ সৰুকৈ লিডছটো ল'লে অ'কে আৰ্গুমেণ্ট বিটুইন বথ অফ দেম আৰু সিহঁতৰ ভিতৰত কি এগ্ৰিমেণ্ট এটা সৃষ্টি হ'ল মিষ্টাৰ লেম্বছ আৰু কি ডেৰিৰ মাজত Eventually, Derry agrees and tells Mr. Lamb that he would come back after asking permission from his mother. Derry agrees. Derry তাৰমানে কি মান্তি হ'ল and tells আৰু ক'লে Mr. Lamb that he would come back. Mr. Lamb মই তাৰমানে কি আকৌ উভতি আহিম after asking permission from his mother. মোৰ মাক চাবিছ ডেৰিৰ মাকৰ পৰা পাৰ্মিশ্যন লৈ কিনে হেৰি মিষ্টাৰ লেম্বৰ ওচৰত আকৌ আহিব বুলি তেওঁ তাৰমানে মান্তি হ'লে However, his mother does not want him to go but he came back to fulfill his promise. However, যেতিয়া নেকি his mother does not want him to go to
যেদিন তেওঁৰ মাকে তেওঁক পাৰ্মিশ্যন নিদিলে বাট কিন্তু তথাপিও হি কেম তেওঁ আহিলে বেক টু ফুলফিল হিজ প্ৰমিছ তেওঁ যিটো নেকি প্ৰমিছ কৰিছিল মানে ৱাদা কৰিছিল এইটো তাৰমানে ফুলফিল কৰিবলৈ তেওঁ আগকি উভতি আহিল অ'কে ইন দ্য মেইন টাইম Mr. Lamb climbs a ladder on his own to pluck the crab apples as he was sure that Daddy would not return. So Mr. Lamb climbs. So climbs মানে কি বগোৱা a ladder মানে এৰি তাৰ মানে জখলা so ladder জখলা his own to pluck আৰু তেওঁ নিজেই তাৰমানে কি প্লাক কৰিব খুজিলে তাৰমানে উঠাবলৈ খুজিলে কি দ্য ক্ৰেপ এপলছ এই বেয়া যিবিলাক এপলছ আছে সেইবোৰ as he was sure that আৰু তেওঁ একেবাৰে নিশ্চিত আছিল যে ডেৰি would not return ডেৰি কেতিয়াও উভতি নাহিব moreover because of his disability moreover কাৰণ তেওঁৰ যিবিলাক নেকি ডিসএবিলিটি আছিলে মানে অসমৰ্থ আছিলে এই কাৰণে it was difficult for him to climb এইটো তাৰমানে কি আছিল মিষ্টাৰ লেম্বৰ কাৰণে একেবাৰে ডিফিকাল্ট একেবাৰে টান আছিল কি এই তাৰমানে জখলাৰে এপলবোৰ প্লাকিং কৰা আৰু বগোৱা so he slips from the ladder and dies সেইবাবে মিষ্টাৰ লেম্বে কি কৰিলে সেই জখলাৰ পৰা স্লিপ হ'ল মানে কি একেবাৰে স্লিপ হৈ কিনে পৰি গৈ কিনে একেবাৰে স্পট ইন দ্য ডেথ ডাইৰেক্টলি মৰি গ'লে on other hand অন্যথা ডেৰি ৰিটাৰ্ণছ টু দ্য গাৰ্ডেন টু হেল্প হিম ডেৰিয়ে কি উভতি আহিলে সেই গাৰ্ডেনত মিষ্টাৰ লেম্বক সহায় কৰিবলৈ বাট অন এণ্টাৰিং দ্য গাৰ্ডেন হি চিজ হিম লাইং অন দ্য ফ্ল'ৰ কিন্তু গোটেই গাৰ্ডেনত তাৰমানে কি যেতিয়া সোমালে তেতিয়া চালে কি নাই মিষ্টাৰ লেম্বে কি আছে লাইং হৈ আছে মানে কি একেবাৰে বাগৰি শুই আছে কি অন দ্য ফ্ল'ৰত ফাৰ্দাৰ হি এটেম্পছ টু মুভ হিম তাৰপিছত কি কৰিলে তেওঁ এটেম্পছ কৰিলে আৰু তেওঁক মুভ কৰিলে বাট ডিড নট গেট এনি ৰেছপন্স ফ্ৰম হিম কিন্তু ডেৰিয়ে মিষ্টাৰ লেম্বৰ পৰা কোনো ধৰণৰ ৰেছপন্স নাপালে এণ্ড দ্য এণ্ড আৰু শেষত হি কেম টু ন' ডেট হি ইজ ডেড এণ্ড ষ্টাৰ্টছ ক্ৰাইং হি কেম টু ন' আৰু তেওঁ জানিলে ডেট হি ইজ ডেড তেওঁ মিষ্টাৰ লেম্বৰ মৃত্যু হ'ল এণ্ড ষ্টাৰ্ট ক্ৰাইং আৰু তেওঁ কি কৰিলে ক্ৰাইং কৰিব ধৰিলে চ' আমি মূল যিটো চাম্মাৰী এইটো একেবাৰে কৈ আছোঁ মূল চাম্মাৰীটো তাৰমানে কি ক'লে এটা এইটো তাৰমানে কাহিনী কি এটা য়ং বয়ৰ আৰু কি এটা অল্ড মেনৰ দুজন মানুহৰ কাহিনী মিষ্টাৰ লেম্ব আৰু কি ডেৰি চ' ডেৰিয়ে তাৰমানে কি তেওঁৰ ফেচটো মুখটো তাৰমানে হেৰি তাৰমানে এচিড পৰিছিল কাৰণে তেওঁৰ এটা ফেচ একেবাৰে সম্পূৰ্ণভাৱে বেয়া হৈছিল পুৰি কিনে চ' সেইকাৰণে তেওঁ মানুহৰ ওচৰত যাবলৈ ভয় কৰিছিল কাৰণ মানুহে তেওঁক তাৰমানে বৰ বেয়াকৈ লাজ দিয়ে আৰু তেওঁ লাজ পায় সেইকাৰণে তেওঁ মানুহৰ মাজৰ পৰা লুকাই আছিল কিন্তু এদিনাখন ডেৰিয়ে তাৰমানে কি হৈছিল এটা তাৰমানে গাৰ্ডেন সোমাইছিলে ভাবিছিল যে এই গাৰ্ডেন কোনো নাই তেওঁ তাৰমানে ৱালৰ পৰা ওপৰেদি আহি কিনে গাৰ্ডেন সোমালে গাৰ্ডেন সোমাই পিনে কিন্তু তেওঁ চালে কি নাই এই গাৰ্ডেনত অলৰেডি কোনোবাই আছে মিষ্টাৰ লেম্বটো তাৰমানে এই গাৰ্ডেনত অলৰেডি আছে চ' তাৰপিছত মিষ্টাৰ হেৰি তাৰমানে ডেৰিয়ে কি ভাবিলে একেবাৰে নিজকে গিল্টি ফিল কৰিলে কাৰণ তেওঁ পাৰ্মিশ্যন লৈ কিনে এই গাৰ্ডেনত সোমোৱা নাই তেওঁ কাৰণে সেই গাৰ্ডেনৰ পৰা তেওঁ লিভ ল'বলৈ খুজিছিল এৰি যাবলৈ খুজিছিল কিন্তু মিষ্টাৰ লেম্বে তেওঁক এৰি যাবলৈ দিয়া নাই ক'লে যে নাই কিন্তু একো কথা নাই তুমি এৰিব নালাগে চ' আহা যদি নলফৰি যায় এইটো সকলো কাৰণে এনি টাইম গেট খোলাই থাকে চ' তোমাৰ ভয় খাব নালাগে তাৰপিছত সি ভাবিছিল নাই মোৰ ফেচৰ কাৰণে মোক সকলোৱে ঘৃণা কৰিব চ' মই ইয়াত নাথাকোঁ চ' গৈ চাম তাৰপিছত তেওঁ আস্ক কৰিলে তাৰপিছত কিবা সুধিলে সোধাৰ পিছত কি কৰিলে মিষ্টাৰ লেম্ব আৰু তাৰপিছত কনভাৰ্চেশ্যন চলিল তাৰমানে এজন আনজনৰ লগত কথা পাতি আছিল কথা পতাৰ পিছত তাৰপিছত সিহঁতৰ মানে বহুত সময় যেতিয়া কথা পাতি তাৰ ফ্ৰেণ্ডশ্বিপ হোৱাৰ পিছত তাৰমানে এদিনাখন ডেৰিয়ে তাৰমানে তুমি পজিটিভলি ভাবিবা আৰু চোৱা মোৰো দেখোন ভৰিটো তাৰমানে টিনেৰে সাজা কিন্তু তথাপিও কিন্তু মোৰ কিন্তু হেৰিয়ে ল'ৰা ছোৱালী বোলে মোকো কিন্তু বহুত ধেমালি কৰে কিন্তু মইতো এনেকুৱা নকৰোঁ ন চ' তাৰপিছত তাৰমানে কি কৰিলে আৰু তাৰমানে পজিটিভ থিংকিং কৰিবলৈ ক'লে কৰাৰ পিছত তাৰপিছত সিহঁতৰ ফ্ৰেণ্ডশ্বিপ যেতিয়া হ'ল তেতিয়া মিষ্টাৰ লেম্বে তেওঁক এটা হেল্প বিচাৰিলে যে তুমি মোক গছৰ পৰা হেৰি কৰা মোক অলপ প্লাকিং কৰি দিবা এপলছবোৰ তাৰপিছত সি ক'লে কি মোৰ এতিয়া তাৰমানে মাকক যাব লাগিব মই বহুত দেৰি হৈছে চ' মাকৰ পৰা পাৰ্মিশ্যন লৈ কিনে আহিম তাৰমানে তুমি মোক হেল্প নকৰা ন মই বুজি পাইছোঁ তাৰপিছত নাই মই হেল্প কৰিমে চ' তেতিয়া নেকি মাকৰ তাত গ'লে মাকে তাৰমানে তেতিয়া পাৰ্মিশ্যন নিদিলে তথাপিতো কি এই ডেৰিৰ হেৰিত উভতি আহিব দিছে কিন্তু তেতিয়াই
মিষ্টাৰ লেম্বে ভাবিছিল যে নাই এই হেৰি তাৰমানে হেৰিয়ে নাহে দেৰিয়ে নাহে চ' মোৰ হেল্প নকৰে চ' মই নিজে হেল্প কৰোঁ কিন্তু তেওঁ এটা জখলাৰে সেই এপলৰ গছত তাৰমানে যেতিয়া নেকি ক্লাইম্ব কৰিব ধৰিছিল মানে উঠাব ধৰিছিল কিন্তু তেতিয়া তেওঁ অসমৰ্থ আছিল কাৰণ তেওঁৰ ভৰিটো টিনৰ আছিল তাৰপিছত কি কৰিলে জখলাৰ পৰা তেওঁ একেবাৰে পৰি কিনে ডাইৰেক্টলি মৃত্যু হ'ল মৃত্যু হোৱাৰ পিছত তেতিয়াই তাৰমানে কি হ'ল হেৰি তাৰমানে দেৰিয়ে সেই গাৰ্ডেনত উভতি আহিছিল উভতি অহাৰ পিছত সি চালে যে নাই এইটো তাৰমানে বাগিচাত পৰি আছে চ' পৰি থকাৰ পিছত তেওঁ তাৰমানে দৌৰি কিনে গ'লে যাই কিনে চালে যে নাই তাক মাতি আছিল কিন্তু একো ৰেছপন্স দিয়া নাছিল ৰেছপন্স নিদিয়াৰ পিছত তেওঁ ভাবিলে নাই এইটো তাৰমানে মৃত্যু আৰু তেওঁ গম পালে যে এইটো মৃত্যু হ'ল সেই দেৰিৰ তাৰপিছত সি কি কৰিলে যেনি গম পালে যে মৃত্যু হৈছে তাৰপিছত সি কান্দিবলৈ ধৰিলে চ' আমাৰ এইটো কাহিনী এনেকুৱাই আছিল আজিৰ কাহিনীটো চ' তোমালোকৰ কাহিনীটো কেনেকৈ ভাল লাগিলে যদি বুজাব পাৰিছে তেন্তে প্লিজ মোক চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো দবাই দিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু বেছি শ্বেয়াৰ কৰিবা দেই আৰু চ' যদি কিবা লাগে তেন্তে মোক কমেণ্ট কৰি যাব নাপাবা থেংকছ ফৰ ৱাচিং মাই ভিডিঅ' বাই বাই টেক কেয়াৰ